হাই হেল্ল' এভৰিৱান, মই দীপিকা ডেকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাম নৱমী হয় আৰু আজি ৰাম নৱমীৰ দিনা আমি গৈছিলোঁ মা কামাখ্যা দৰ্শন কৰিবলৈ। লগতে মোৰ হোষ্টেলৰ এক্স ৰুমমেট হয়। আমি দুজনী এভৰি ইয়াৰ কামাখ্যা মাৰ দৰ্শন কৰিবলৈ যোৱাই হয়। চ' এইবাৰো প্লেন বনালোঁ হঠাতে, বাট আমি গমেই পোৱা নাছিলোঁ সিদিনা ৰাম নৱমী বুলি। চ' ইমান এটা স্পেচিয়েল দিনত যাবলৈ পাই খুবেই বেছি ভাল লাগিছে। চ' ব্লেছ ফিল কৰিছোঁ মানে সিদিনা মাৰ মানে। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে আমি সিদিনাখনে ইমান মানুহ, চ' পুৰা দিনটো মাৰ ওচৰত থাকিব পাইছোঁ। ৰাতিপুৱা 5টা বজাৰ পৰা ইভিনিং 7টা বজালৈ মাৰ তাতে আছিলোঁ। চ' বহুতেই বেছি ভাল লাগিছে। আজিকালি নিয়মবিলাক অলপ চেঞ্জ হৈছে। টোকেনৰ কাৰণে বাহিৰত লাইন পাতিব লাগে, যিটো আমি গম পোৱা নাছিলোঁ। সেইটো কাৰণে আমি লাইন পাতিলোঁ 5 মিনিট লাইন পতাৰ পিছতে আমি গম পালোঁ যে টোকেন বাহিৰত হয়। তো আহিলোঁ আকৌ SBI ATM-ৰ ওচৰত। তেতিয়া মানে আমাৰ ওচৰত প্ৰায় 2000 মান মানুহে লাইন পাতি আছিলে। চ' সেইটো কাৰণে আমি লাইন পাতোঁতে বহুত দেৰি হৈ গ'ল টোকেন লওঁতে। তাৰপিছত টোকেন লৈ ভিতৰত লাইন পতালৈকে প্ৰায় দৰ্শন কৰালৈকে আমাৰ ইভিনিং হৈ গ'ল, 6টা বাজিলে। 13 ঘণ্টাৰ মূৰত মানে মাক দৰ্শন কৰিবলৈ সক্ষম হৈছোঁ। সিদিনা যিহেতু ৰাম নৱমী আছিলে, চ' সেইটো কাৰণে মন্দিৰৰ চৌহদটো খুব ধুনীয়াকৈ ফুলেৰে সজাই তুলিছে। খুবেই বেছি ভাল লাগিছে। হাজাৰ হাজাৰ মানুহেৰে ভৰি পৰিছিলে। এনেকুৱা লাগিছে যে আজি মাৰ বিয়া, উদুলি মুদুলি পৰিৱেশ এটা পুৰা। আৰু চবে মানে মাৰ বিয়া খাবলৈ আহিছে। একদম হাজাৰ হাজাৰ মানুহে দৰ্শনাৰ্থীৰে ভৰি পৰিছিলে। লগতে আমি ইভিনিং আৰতি ল'বলৈও সক্ষম হ'লোঁ। চ' গোটেইখিনি আপোনালোকক দেখাই দিছোঁ আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও মাৰ আশীৰ্বাদ ল'বলৈ সক্ষম হ'ব। মাৰ আশীৰ্বাদৰ জৰিয়তে আপোনালোক সদায় সকলোৱে সুস্থ হৈ থাকক, সবল হৈ থাকক আৰু সদায় পজিটিভ হৈ নিজৰ কাম কৰি যাব পাৰিব বুলি আশা কৰিছোঁ। খুবেই বেছি ভাল লাগিছে। আৰু মাৰ পাৱাৰৰ কথাটো আমি চবেই জানো, বাট সিদিনাখনে দিনটো থাকি একদম স্পেচিয়েলি ফিল কৰিব পাৰিছোঁ মাৰ কিমান শক্তি আছে। কিয়নো আমিতো ইমান টাইম দিনটো ৰাতিপুৱা 3টা বজাৰ আগতে আমি উঠিছোঁ। উঠি কিনি দিনটো একদম মাৰ ওচৰত আছোঁ, পুৰা এবাৰ থিয় হৈ এবাৰ বহি এনেকে অকমানো ভাগৰ ফিল কৰা নাছিলোঁ। চ' মাৰ বেলেগকে শক্তি আছে। চ' ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আৰু আশা কৰিছোঁ যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।